দুদিনমান আগত মই শৰ্ট ভিডিঅ' এটাত সুধিছিলোঁ যে আপোনালোকক VN এপটোৰ টিউটৰিয়েল লাগিব নেকি আৰু বহুতে কমেণ্ট কৰিছে লাগে বুলি। সেইকাৰণে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। পোনপ্ৰথমে এপ ষ্ট'ৰ বা গুগল প্লে ষ্ট'ৰত গৈ আমি VN এপটো ডাউনলোড কৰি ল'ম। এপটো কমপ্লিটলি ফ্ৰী হয় ডাউনলোড কৰিবলৈ, আপুনি এক পইচাও দিব নালাগে। কিন্তু তাত কিছুমান ফিচাৰ্ছ আছে যোনবোৰ আপুনি পইচা দিহে ইউজ কৰিব পাৰি। কিন্তু সেইখিনি নহ'লেও ধুনীয়াকৈ ভিডিঅ' এডিট কৰিব পাৰি আৰু মই ফ্ৰীতে ইউজ কৰি আছোঁ। এপটো খোলাৰ লগে লগে আপোনালোকক গেলেৰীৰ এক্সেছ খুজিব পাৰে। সেইখিনি এক্সেছ দি আপুনি নিউ প্ৰজেক্টত যেতিয়া ক্লিক কৰিব, আপোনাৰ ফোনত থকা ফটোজ আৰু ভিডিঅ'জবোৰ স্ক্ৰীণত আহি যাব। যোনকেইটা ভিডিঅ' এডিট কৰিব লাগে সেইকেইটা ছিলেক্ট কৰি তলত সেই ব্লু বক্সত থকা এৰ'টো ক্লিক কৰি দিলে গোটেইখিনি ভিডিঅ'জ আহি গ'ল স্ক্ৰীণত। তাৰপিছত আপোনাক দেখাব যে আপুনি কেনেকৈ ভিডিঅ'জৰ স্কেলটো বঢ়াব পাৰে, কমাব পাৰে। ফটোজ যেনেকৈ জুম কৰোঁ ন, জুম ইন জুম আউট, তেনেকুৱা ছেইম হয়। তেনেকৈ ভিডিঅ'ৰ স্কেলটো আপুনি জুম কৰি ল'ব পাৰে। ভিডিঅ'ৰ স্কেলটো বেছি থাকিলে কি হয়, আপোনাৰ ভিডিঅ'জবোৰ স্প্লিট কৰাত বা কাট কৰাত সুবিধা হয়। তাৰপিছত তলত দেখিছে ফিল্টাৰ বুলি, সেইটো ক্লিক কৰিলে আপুনি দেখিব ঢেৰ ফিল্টাৰ্ছ আহি যায় যোনবোৰ আপুনি আপোনাৰ ভিডিঅ'জত এপ্লাই কৰিব পাৰে। তাৰ ইণ্টেনচিটিটো বঢ়াবও পাৰে, কমাবও পাৰে, যেনেকৈ আপোনালোকৰ ভাল লাগে। আৰু যদি আপুনি একো ফিল্টাৰ এপ্লাই নকৰি অৰিজিনেলে ৰাখে, তেতিয়া আপুনি এডজাষ্টত গৈ এক্সপ'জাৰ, কণ্ট্ৰাষ্ট, ব্ৰাইটনেছ এইবোৰ চব এডজাষ্ট কৰিব পাৰে, বঢ়াব পাৰে বা কমাব পাৰে। মই মষ্টলি এক্সপ'জাৰটোৱে ইউজ কৰোঁ, নহ'লে টেম্পাৰেচাৰ, ভাইব্ৰেঞ্চ আৰু শ্বাৰ্পনেছ। বেছি ইমান ইউজ নকৰোঁ, যোনকেইটা জানো সেইকেইটাই কৈছোঁ। আৰু বেছি ইয়াত ঢেৰ ফিচাৰ্ছ আছে, আপুনি যদি গম পায় কেনেকৈ ইউজ কৰিব পাৰে তেন্তে ডেফিনেটলি ইউজ কৰক। মই যোনখিনি জানো সেইখিনিয়ে কৈ দিলোঁ আৰু। তাৰ পাছত ছেকেণ্ড অপশ্যনটো হৈছে ট্ৰিম। এই ট্ৰিমটো ইউজ কৰি আপুনি ভিডিঅ'টো শ্বৰ্ট কৰিব পাৰে, মানে অলপ পৰ্চন যেনিবা নালাগে সেইখিনিৰ পৰা আপুনি ট্ৰিম কৰি লৈ আহিলে। একেই টাচ স্ক্ৰীণৰে কাম হয়, আপুনি চুই দিলে ইফাল সিফাল কৰিব পাৰে। থাৰ্ডটো হৈছে এফেক্টছ। এফেক্টছত আপুনি ঢেৰ ইফেক্টছ দেখিব যোনবোৰ আপুনি ভিডিঅ'জত এপ্লাই কৰিব পাৰে, যেনেকৈ গ্লিচ হৈ যাব পাৰে, ব্লাৰ ইফেক্ট হৈ যাব পাৰে। ইয়াত ঢেৰ ইফেক্টছ আছে, মই ইমান ইউজ কৰি পোৱা নাই, কাৰণ আপোনালোকে দেখিছে মোৰ ভিডিঅ'জত ইমান দৰকাৰ নপৰে, শ্বৰ্ট ভিডিঅ'জবোৰ চিম্পলে থাকে। তাৰ পাছত আছে এইটো স্প্লিট। যেতিয়া এটা ভিডিঅ' আপুনি দুভাগ কৰিব লাগে, সেই ভিডিঅ'টো চিলেক্ট কৰি যোনখিনিতে আপুনি তাক ছেপাৰেট কৰিব বিচাৰিছে তাত স্প্লিটটো টিপি দিলে সেই ভিডিঅ'টো দুভাগ হৈ যায়। আৰু যোনখিনি ভিডিঅ' নালাগে, যোনখিনি পাৰ্ট নালাগে, সেইখিনি আপুনি ডিলিট কৰি দিলে হয়। স্প্লিটৰ পাছত ডিলিটে আছে। সেয়াই, স্প্লিট আৰু ডিলিট কৰাটো বহুতেই ইজি, আৰু ভিডিঅ'জবোৰ মষ্টলি এই দুটা ইউজ কৰিয়ে বনোৱা হয়। তাৰ পাছত আছে স্পীড। এইটোত কি হয়, আপুনি স্পীডটো ইনক্ৰিজো কৰিব পাৰে ভিডিঅ'ৰ বা ডিক্ৰিজ কৰিব পাৰে। এই কাৰ্ভডাল দি কি হয়, আপুনি কোনোবা এডোখৰ পৰ্চন স্পীডটো বেছি ৰাখিব পাৰে বা কোনোবা এডোখৰ পৰ্চন কম ৰাখিব পাৰে। কিন্তু যদি আপুনি কমপ্লিট ভিডিঅ'টোৰ স্পীড একে ৰাখিব বিচাৰিছে, ৰেগুলাৰত গৈ স্পীডটো ইনক্ৰিজো কৰিব পাৰে, 100x স্পীডটো বাঢ়ে, নহ'লে ডিক্ৰিজো কৰিব পাৰে। তাৰ পাছত আছে ভলিউম। ভলিউম কি হয়, আপুনি ভিডিঅ' এটাৰ ভলিউমটো যদি কমাই ৰাখিব বিচাৰিছে বা মিউট কৰিব বিচাৰিছে, আপুনি এই ভলিউম বাটনটো ইউজ কৰিব পাৰে। আৰু যদি আপুনি এপ্লাইটো অল কৰি দিয়ে ন, যিমানকেইটা ভিডিঅ' আছে গোটেইকেইটাৰ ভিডিঅ'ৰ ভলিউমটো ছেইম হৈ যাব। যদি মিউটত আছে চব মিউট হৈ যাব, যদি বোলে 50ত আছে চব 50 হৈ যাব। নেক্সট বাটনটো হৈছে ফেড। এইটো ইউজ কৰি আপুনি ভিডিঅ' এটাৰ ষ্টাৰ্টিঙৰ মাতটো সৰুকৈ উলিয়াব পাৰে আৰু শেষৰ মাতটো মানে লাহে লাহে নাইকিয়া হৈ যোৱা কৰিব পাৰে। কিন্তু তাৰ কাৰণে আপোনাৰ ভিডিঅ'ত চাউণ্ড থাকিব লাগিব। তাৰপিছত আহিলে ক্ৰপ। এই ক্ৰপ বাটনটো ইউজ কৰি আপুনি ভিডিঅ'টোত মানে জুম কৰি দিব পাৰে। দেখিলে ন কিমান দূৰত আছিলোঁ, এতিয়া ওচৰত আছোঁ। তেনেকৈ আপুনি যিমান ডিষ্টেঞ্চত ৰাখিব বিচাৰে তেনেকৈ ৰাখিব পাৰে এই ক্ৰপ বাটনটো ইউজ কৰি। এইটো বাটন হৈছে ৰোটেট। বোলে ভিডিঅ'টো আপোনাৰ উল্টা হৈ আছে, আপুনি ৰোটেট কৰি চিধা কৰি ল'ব পাৰে। চ' ইমান বেছি ইউজ নহয়, হাৰ্ডলি যেতিয়া ভিডিঅ'টো উল্টা হৈ থাকে তেতিয়া ইউজ হয়। তো মিৰৰটো ছেইম, ফ্লিপ কৰি দিয়ে, মানে উল্টা কৰি দিয়ে, আৰু ফ্লিপতো একে
দেখি গম পাইছে ৰোটেটৰ নিচিনা সেমে কাম হয় তাৰপিছত ফিট বিজি আৰু বৰ্ডাৰ মই ইমান ইউজ কৰি পোৱা নাই এইকেইটা অপশ্যন মই ইউজে কৰি পোৱা নাই আচলতে তথাপিও দেখাইছোঁ ব্লাৰটোত কি হয় আপুনি ভিডিঅ'জবোৰ ব্লাৰ কৰি দেখাব পাৰে আজিকালি বহুত ইউটিউবাৰ্ছে ইউজ কৰে মই দেখিছোঁ শ্বৰ্টছবিলাকত ব্লাৰ ইফেক্ট দিবলৈ চ' আপোনালোকেও ইউজ কৰিব পাৰে অপাচিটিটো ইউজ কৰিব পাৰে অপাচিটিটো সেমে হৈ যায় ভিডিঅ'টোৰ কি দেখিছে না শাৰ্পনেছটো কমি যায় মানে একদম পাতলা হৈ যায় তো গ্লুমি ইফেক্ট দিবলৈ ইউজ কৰিব পাৰে ইয়াৰ পাছৰটো হৈছে জুম এইটো ফিচাৰ ইউজ কৰি আপুনি ভিডিঅ' এটা জুম ইন কৰিব পাৰে বা জুম আউট কৰিব পাৰে মই এইটো ফিচাৰে ইউজ কৰোঁ মোৰ ডান্স ভিডিঅ'বিলাক বনাবলৈ তেতিয়া লাগে যে অ'কে কেমেৰাটো ওচৰলৈ গৈ আছে বা দূৰলৈ আহি আছে এনেকৈ আপুনি মুভ লেফ্ট মুভ ৰাইট মুভ আপ মুভ ডাউন এইকেইটা ফিচাৰ্ছ ইউজ কৰিব পাৰে এতিয়া আমি চাম ভিডিঅ' এটা ৰিভাৰ্ছ কেনেকৈ কৰে ইয়াত চাব মই ক্লিপকেইটা খুলি আছিলোঁ কিন্তু যেতিয়া ৰিভাৰ্ছ কৰি দিম এনেকুৱা লাগিব ক্লিপকেইটা মই লগাই আছোঁ ভিডিঅ'টো অলপ স্পীড কৰি দিছোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হয় এই বাটনটোত ক্লিক কৰি আপুনি এক্সট্ৰা ভিডিঅ'জ এড কৰিব পাৰে যদি আপুনি আগতে চিলেক্ট কৰি থোৱা নাছিলে আৰু এই ফ্ৰিজ যে আছে সেইটো ক্লিক কৰিলে আপুনি ফটো এখন কেপচাৰ কৰি ল'ব পাৰে ভিডিঅ'টোৰ পৰাই আপুনি যদি ভিডিঅ'ছৰ লেয়াৰ এড কৰিব বিচাৰিছে এই বাটনটোত ক্লিক কৰি আপুনি ষ্টকত গৈ ব্লেক বা হোৱাইট স্ক্ৰীন এখন এড কৰি ল'ব লাগিব তাৰপিছত আপুনি এই বাটনটো সিলেক্ট কৰিলে আপুনি ফটোজত গৈ দেখিব যে ধেৰ ভিডিঅ'ছ ফটোজ ওলাই আছে তাৰপৰা যোনকেইটাৰ লেয়াৰ এড কৰিব বিচাৰিছে সেইকেইটা এটা এটাকৈ সিলেক্ট কৰি গ'লেই হয় ইয়াত মই 3টা ভিডিঅ'জ এড কৰিম আৰু ৰোটেট বাটনটো ইউজ কৰি এই সেকেন্ড ভিডিঅ'টো যে উল্টা হৈ আছে হেতু সিধা কৰি লম ভিডিঅ'জ গিটা এড কৰাৰ পাছত মই এটো মিলাই লম যে হেতৰ ষ্টাৰ্টিং পইণ্ট আৰু এন্ডিং পইণ্টটো সেম হয় হেতু কাৰণে মই স্প্লিট আৰু ডিলিট বাটনটো ইউজ কৰিম আৰু হেতৰ সাউন্ড গিটা মিউট কৰি দিছো যাতে শুনিবলৈ বহুত নইজি নালাগে এইটো বাটন ইউজ কৰি মই যদি ভিডিঅ'ত কিবা টেক্সট এড কৰিব বিচাৰো হেখিনি এড কৰিব পাৰো আপুনি যি মন যায় হেখিনি টাইপ কৰি ল'ব পাৰে তাৰ পাছত আপোনাক কেনেকুৱা ফন্ট লাগে মানে কেনেকুৱা হেণ্ডৰাইটিংত লাগে বা কি কালাৰত লাগে কিমান সাইজত লাগে হেখিনি চুজ কৰিব পাৰে যেনেকৈ মই কৰি গৈছো তেনেকৈ ষ্টেপখিনি কৰি গলে হ'ল টেক্সটটো সিলেক্ট কৰি আপুনি তাৰ মোশনটো দিব পাৰে লাইক ইন এনিমেশন আউট এনিমেশন লুপ এনিমেশন মানে যেতিয়া টেক্সটটো ওলাব কেনেকুৱা লাগে দেখিবলৈ যেতিয়া টেক্সটটো গায়ব হৈ যাব তেতিয়া কেনেকুৱা ইফেক্ট থাকিব বা যেতিয়ালৈকে টেক্সটটো দেখা পাই থাকিব তেতিয়া কেনেকুৱা ইফেক্ট থাকিব আৰু এইটো হৈছে আমাৰ এণ্ড ৰিজাল্ট তাৰ পিছত মিউজিকৰ অপচনটো চুজ কৰিলে আপুনি ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডত গান এড কৰিব পাৰে তাৰ কাৰণে মাই মিউজিকত যদি আপোনালোকৰ গান কিবা সেভ আছে আপুনি হেতু ইউজ কৰিব পাৰে নহলে আপোনালোকে ভিডিঅ'জৰ পৰাও গানটো এক্সট্ৰেক্ট কৰিব পাৰে ইয়াত মোৰ ভিডিঅ'টো আছিল তাৰ পৰা মই গানটো সেভ কৰি ললো ফোনত এতিয়া মিউজিকটোৰ সাউন্ডটো কম কৰি দিছো নহলে কাৰণ কপিৰাইট ক্লেম আহি যাব পাৰে একে ধৰণে আপুনি মিউজিকত গৈ যেতিয়া ৰেকৰ্ডটো চুজ কৰিব আপুনি ভয়েস ওভাৰ দিবলৈ অপচন পাব আৰু এনেকৈ মই এতিয়া ভয়েস ওভাৰ দি আছো হেল্ল নমস্কাৰ কি খবৰ আশা কৰিছো সকলোৰে ভালে আৰু আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছো ষ্টাৰ্টিংৰ যেতিয়া প্লাস সাইনটো সিলেক্ট কৰিব ন আপুনি এইগিটা ইফেক্টস পাব যোনটো আপুনি ভিডিঅ'ৰ ষ্টাৰ্টিংতে দিব পাৰে যাতে ভিডিঅ'টো এটা স্মুথ ষ্টাৰ্টিং হয় আৰু যদি দুটা ভিডিঅ'ৰ মাজৰ প্লাস সাইনটো প্ৰেছ কৰে এইগিটা ইফেক্টস পাব লাইক জুম 1 জুম 2 ডিসলভ ধেৰ আছে ব্লিংক যোনটো ভাল লাগে আপুনি হেতু ইফেক্টেড এড কৰিব পাৰে ভিডিঅ' দুটাৰ মাজত
এটা কথা মনত ৰাখিব, ভিডিঅ'টো লাষ্টত সদায় VNৰ ৱাটাৰমাৰ্কটা আহে, সেইটো চিলেক্ট কৰি ডিলিট কৰি দিলেই হ'ল। আৰু সেম ৱেত আমি লাষ্টৰ প্লাছ সাইনটো চুজ কৰিও ভিডিঅ'টো এটা স্মুথ এণ্ডিং ইফেক্ট দিব পাৰোঁ। এতিয়া যদি আপুনি ভুলতে ভিডিঅ' এটা স্প্লিট কৰি পালে আৰু সেইটো আনডু কৰিব বিচাৰিছে, সেই ওপৰৰ এৰ'টো প্ৰেছ কৰি দিলেই হ'ল। আৰু লাষ্টলি ভিডিঅ'টো সেভ কৰিবলৈ সেই ওপৰৰ ব্লু বাটনৰ এৰ'টো প্ৰেছ কৰি দিলেই হ'ল। ভিডিঅ'টো 100% সেভ নোহোৱাকৈ স্ক্ৰীনখন কিন্তু চেঞ্জ নকৰিব, নহ'লে সেভ নহ'ব। আৰু এয়া আমাৰ গেলেৰীত আহি গ'ল ভিডিঅ'টো। এতিয়া চাওঁ আহক ভিডিঅ'টো প্লে কৰিলে কেনেকুৱা দেখা পাম। হেল্ল', নমস্কাৰ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভালে আৰু আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখাব বিচাৰিছিলোঁ যে VN এপটোত কি কি ফিচাৰ্ছ আছে আৰু সেইখিনি ইউজ কৰি কেনেকৈ ভিডিঅ' এটা এডিট কৰিব পাৰি। সেইকাৰণে বেলেগ বেলেগ ক্লিপছ এড কৰা হৈছে। আশা কৰিছোঁ সহজে বুজি পালে। আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ হ'ল, প্লিজ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু মোক জনাব নেক্সট আপোনালোকক কেনেকুৱা ভিডিঅ'জ লাগে। ঠিক আছে, আজিলৈ আহিছোঁ তেন্তে, বাই বাই।